আজি 20 জুলাই 2026 চন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে অতিকৈ এটা ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ দিন। কাৰণ আজিৰ দিনটোতে 2005 চনত অসমৰ খাটি খোৱা কৃষক শ্ৰমিক মধ্যবিত্ত শ্ৰেণীৰ লগতে ভূমিহীন লোকসকলৰ ভূমি অধিকাৰৰ দাবীত 2005 চনৰ আজিৰ দিনটোতে অসমৰ কৃষক প্ৰতিনিধিসকলক লগত লৈ হেমচন্দ্ৰ বৰুৱা ভৱন তেজপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি নামেৰে এটি সংগঠনৰ জন্ম লাভ কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত কেৱল ভূমি অধিকাৰেই নহয়, অসমৰ খাটি খোৱা নিপীড়িত জনগণৰ মধ্যবিত্ত জনগণৰ যিসমূহ মৌলিক সমস্যা, পঞ্চায়তৰ ভয়াৱহ দুৰ্নীতি, সমবায় সমিতিৰ দুৰ্নীতি, APSC কেলেংকাৰী, বৃহৎ নদী বান্ধ নিৰ্মাণৰ জৰিয়তে অসমীয়া জাতিটোৰ প্ৰতি চৰম ভাবুকি আৰু পৰৱৰ্তী পৰ্যায়ত কৃষকৰ ভূমিত 100% জলসিঞ্চনৰ ব্যৱস্থা, বানপানী নিয়ন্ত্ৰণৰ ব্যৱস্থা ইত্যাদিৰ দাবীত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ জনসাধাৰণৰ প্ৰতিটো মৌলিক সমস্যাত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহি পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানে অসমৰ অন্যতম এটা জ্বলন্ত সমস্যা বিদেশী সমস্যা সমাধান কৰিম বুলি কৈ 2014 চনত কেন্দ্ৰত আৰু 16 চনত ৰাজ্যত বিজেপি চৰকাৰে শাসনৰ বাগজৰী দখল কৰাৰ পাছত যেতিয়া 2015 চনৰ 7 ছেপ্টেম্বৰ তাৰিখে এখন বিলৰ জৰিয়তে তেওঁলোকে বিদেশীক অসমৰ ওপৰত জাপি দিব বিচাৰিলে, তাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বশক্তিৰে সন্মুখৰ পৰা যুঁজ দি আমাৰ মূল নেতৃত্ব তেতিয়া অখিল গগৈ ডাঙৰীয়া, ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, বিতু সোণোৱাল ডাঙৰীয়া, মানস কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰতিখন জিলা সমিতিৰ বহু নেতা কাৰাবাস খাটিব লগা হৈছিল। আৰু সেই সময়ৰ আমাৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই প্ৰায় 1.5 বছৰ কাৰাবাস খাটিব লগা হৈছিল। আৰু সেই কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰযন্ত্ৰৰ সন্মুখৰ পৰা কৃষক মুক্তিৰ ওপৰত দমনকো নেওচি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৰৱৰ্তী সময়ত আমাৰ নেতাসকলক কাৰাগাৰৰ পৰা মুকলি কৰাই অনাৰ স্বাৰ্থত আমি এটি আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিছিলোঁ। আৰু সেই আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে পৰৱৰ্তী পৰ্যায়ত কাৰাগাৰৰ পৰা অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাই ঐতিহাসিক বিজয়েৰে ভাৰতবৰ্ষত নজিৰ সৃষ্টি কৰি তেখেতক আমি কাৰাগাৰৰ পৰা মুকলাই আনিবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰ পাছত অখিল গগৈ ডাঙৰীয়াই আজি অসমীয়া জাতিৰ কাৰণে কৃষক মুক্তিৰ দাবীসমূহক লৈ বিধানসভাৰ মজিয়াত কেনেকৈ গৰজি আছে সেয়া সৰ্বজন বিদিত। ইয়াৰ সমান্তৰালভাৱে আমি পাৰ্টিটো জন্ম কৰি দিয়াৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ আমাৰ অসংসদীয় ৰাজনৈতিক চৰিত্ৰৰে আমি পুনৰ আমাৰ সংগ্ৰামী ধাৰাৰ গতি আমি ল'লোঁ আৰু সেই ধাৰাৰ দিশে আমি অগ্ৰসৰ হ'লোঁ। আৰু সেই ধাৰাৰ দিশে অগ্ৰসৰ হৈ আমি পৰৱৰ্তী পৰ্যায়ত বনিয়াই যি কৃষকৰ ভূমি কাঢ়ি ল'বৰ কাৰণে চেষ্টা কৰিছে তাৰ বিৰুদ্ধে শিলহাকুৱে হওক, কাজিৰঙাই হওক বা পলাশবাৰীয়ে হওক বা আন ঠাইত পৰ্বতজোৰা হওক বা ধুবুৰীৰ বীৰচিং জৰুৱা হওক, চৰুৱা বাক্ৰা হওক আদি বিভিন্ন অঞ্চলত অসম চৰকাৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা কৈ বনিয়াৰ হাতত মাটি গতাই দিব বিচৰা এই বনিয়া প্ৰীতিৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছোঁ। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰি ৰাজ্যজোৰা আন্দোলন কৰিছোঁ। এনকাউণ্টাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ। আদি বিভিন্ন পুলিচৰ নিৰ্যাতনা অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ সৈতে আমি মাত মাতি আহি আজি আমি 22তম প্ৰতিষ্ঠা দিৱসৰ আজি পবিত্ৰ ক্ষণত আহি উপস্থিত হৈছোঁহি। গতিকে এই সময়তে আমি আজি চাৰিওফালে বান বিভীষিকা আৰু এক হঠাৎ অহা এক বান বিভীষিকা অৰ্থাৎ আমাৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্যকেইখনত ভয়াৱহ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু সমান্তৰালভাৱে বৰষুণৰ পানীকো নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰৰ যি অকৰ্মণ্যতা, অদক্ষতা তাৰ ফলশ্ৰুতিত আজি উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান বিভীষিকা পৰহি নিশাৰ পৰা সৃষ্টি হৈছে। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ মূল দায়িত্বৰ কৰ্তব্য হৈছে যে অসমৰ খাটি খোৱা যিসকল কৃষক, শ্ৰমিক, মধ্যবিত্ত বা আন শ্ৰেণীৰ যিসকল অসমীয়া লোক তেওঁলোকক আমি বিপদৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়া। গতিকে সেই উদ্দেশ্যে আমি খুব পৰিকল্পিতভাৱে খুব সুন্দৰকৈ আজি ডিব্ৰুগড় ৰহমৰীয়াৰ ফুকনাঘাটত আমাৰ প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছতো আজি বান বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি আমি কেন্দ্ৰীয় সমিতিৰ মোৰ সন্মানীয় সভাপতি ৰাজুৰাজ বৰপাত্ৰ গোহাঁই, মোৰ সতীৰ্থ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু মই আমি তিনিজনীয়া দলটি ইয়াত পতাকা উত্তোলন কৰি আমি পুনৰ বানপীড়িত ৰাইজৰ কাষলৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে আজি আমাৰ প্ৰতিষ্ঠা দিৱস আমাৰ জিলা সমিতি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱা, সহকাৰী সম্পাদক শশী হেনচুৱা ডাঙৰীয়া, জিলা সমিতিৰ সভাপতিদ্বয় লক্ষী গগৈ, হেমন্ত কোঁৱৰ
বৰুৱাকে প্ৰমুখ্য কৰি আমি সাধাৰণ সম্পাদক আৰু ইয়াৰ স্থানীয় যিসকল মূল ব্যক্তি যোনে অনুষ্ঠানটোৰ আয়োজন কৰিছে সকলোৱে ইয়াত উপস্থিত থাকি বাকী কাৰ্যসূচীখিনি চলাই যাব। আমি ইয়াৰ পৰা বানপীড়িত ৰাইজৰ কাষলৈ যাম আৰু সমগ্ৰ অসমতে প্ৰতিখন জিলা আঞ্চলিকত যিসকল আমাৰ সতীৰ্থই আজি প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে তেওঁলোককো আমি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি কাষতে যিবিলাক অঞ্চলত বানপানী হৈছে তাত তেওঁলোকক আমি মনোনিৱেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজিৰ দিনটোত আমি আমাৰ প্ৰতিগৰাকী শ্বহীদক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আপোনালোক সকলোৱে জানে নদীবান আন্দোলনৰ শ্বহীদ দীপক তাঁতী আৰু আমাৰ ভূমিস্বত্ব অধিকাৰ আন্দোলনৰ শ্বহীদ প্ৰণৱ বড়ো ডাঙৰীয়া, লগতে আমাৰ শিশু ৰুহুল আলী, জেৰিনা বেগম, শিৱকুমাৰ চৌহান, বীৰেন কলিতাকে প্ৰমুখ্য কৰি আমাৰ মুক্তিনাথ গোৱালা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, তৈলক্ষেত্ৰ নিলাম বিৰোধী আন্দোলনৰ শ্বহীদ চান্দীপ বৰাকে প্ৰমুখ্য কৰি আমাৰ প্ৰতিগৰাকী বীৰ শ্বহীদক আমি আজি প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তাৰ সমান্তৰালভাৱে যিসকল আমাৰ কৰ্মী নেতা যোৱা সময়খিনিত সংগ্ৰামৰ মজিয়াত থাকি তেখেতলোকে জাতিটোৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তেখেতলোককো আমি প্ৰতিষ্ঠা দিৱসক তেখেতলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তেখেতলোকৰ ওচৰত আমি দৃঢ় প্ৰতিজ্ঞ যে আমি আমাৰ সপোন কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি এখন নতুন ৰূপৰ অসম, প্ৰতিডৰা পথাৰত বানপানী সমস্যা নোহোৱা কৰা, প্ৰতিগৰাকী নিপীড়িত কৃষক শ্ৰমিকে অন্ততপক্ষে এগৰাকী স্বাৱলম্বী লোক হিচাপে মূৰ দাঙি জীয়াই থাকিব পৰা, আত্মনিৰ্ভৰশীল লোক হিচাপে জীয়াই থাকিব পৰা এখন অসম গঢ়িবৰ কাৰণে আমাৰ যি ধাৰাবাহিক সংগ্ৰাম, সেই সংগ্ৰাম অনাগত দিনত অধিক আমি ত্বৰান্বিত কৰিম। এই সংকল্প লৈ আজি আমি সকলোকে আমাৰ প্ৰতিষ্ঠা দিৱসৰ সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী কৰ্মী, নেতা, সদস্য আৰু সমগ্ৰ অসমৰ খাটি খোৱা ৰাইজক আমি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।